তোমার চেয়ে বেশি জানা ধরাবো বাদ দেয় পড়ানো। বর্তমানে উপস্থিত আছো দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ পানকাটা গাঁও পঞ্চায়তৰ দীপকাই দলবাৰী নামৰ এখন বিশেষ ঠাইত আমি প্ৰথমতে ND24 দৰ্শক দৃশ্য দেখুৱাম যে আচলতে কেনেদৰে আদিম যুগৰ দৰে এনেদৰে গাঁত খান্দি আচলতে পানী খোৱাৰ পৰা বিশুদ্ধ পানীৰ অভাৱত আচলতে এনেদৰে গাঁত খান্দি পানী ব্যৱস্থা কৰিছে। কাৰণ এয়া হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ যি পানকাটা গাঁও পঞ্চায়তৰ দীপকাই দলবাৰী নামৰ এখন ঠাইত, যি ঠাইত দেখা গৈছে দীৰ্ঘদিন ধৰি এনেদৰে আচলতে গাঁত খান্দি পানী সংগ্ৰহ কৰিছে। আৰু এটা বিশেষ দৃশ্য দেখুৱাম যে আচলতে কেনেদৰে এটা বাহৰ আচলতে শাখৰ এনেদৰে বিপদসংকুলভাৱে এনেদৰে পাৰাপাৰ হৈ আচলতে খোৱা পানীৰ বাবে এনেদৰে কাল নদীৰ কাষত এনেদৰে দেখা গৈছে যে গাঁত খান্দি পানী সংগ্ৰহ কৰাৰ বিশেষ এক ব্যৱস্থা। কাৰণ দীৰ্ঘদিন ধৰি এনেদৰে আচলতে পানীৰ অভাৱত এই অঞ্চলৰ ৰাইজে এনেদৰে দেখা গৈছে গাঁত খান্দি পানী সংগ্ৰহ কৰি আছে। আমাৰ এতিয়া কণমানি আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। ভণ্টি, কি নাম তোমাৰ? আসমিনা খাতুন। কোন ক্লাছত পঢ়া? 4। 4ত। এনেদৰে কি পানী লৈ কি কৰিবা? পানীবোৰ কাম। ঘৰত টিউবৱেল নাই? খোৱাৰ কাৰণে এনেদৰে পানী লোৱা? প্ৰতিদিনে লোৱা? যেতিয়া বানপানী আহে তেতিয়া কেনেকৈ লোৱা পানী? তেতিয়া কলকৈ মানুষের কল থেকে নিয়ে আহি। এনে স্কুলত যোৱা নে নাই? যায়। মানে ৰাস্তা ঘাট আছে স্কুলত যোৱাৰ কাৰণে? আছে। আছে। তোৰ ৰোল নম্বৰ কিমান তোমাৰ? 1। এনে মানে কি হোৱাৰ আশা আছে ভৱিষ্যতত? ডাঙৰ হৈ কি হোৱাৰ আশা আছে? ডক্টৰ হোৱাৰ আশা আছে। হয়, এনেদৰে আচলতে কণমানি গৰাকী ক'লে যে প্ৰতিদিনে এজনে খোৱাৰ পৰা বিশুদ্ধ পানীৰ অভাৱত আচলতে এনে দেখা গৈছে কাল নদীৰ কাষত এনেদৰে গাঁত খান্দি পানী সংগ্ৰহ কৰিছে। আমি আৰু দৃশ্য দেখুৱাম যে কেনেদৰে আচলতে এই অঞ্চলৰ মহিলাসকলে এনেদৰে হাতত পাত্ৰ লৈ পানী সংগ্ৰহ কৰাৰ কাৰণে আহিছে। মই কথা পাতিবলৈ যত্ন কৰিম। হয়, কি নাম আপোনাৰ? আপনার নাম কি? শুক্রি খাতুন। কি জন্য আসছেন এই জায়গা? পানি নিগে। কে বাড়িতে পানি নাই? না। কিভাবে নেবেন পানি? বাড়ি করতে ওরাম। গাতা খান্দি খান্দি। ও আচ্ছা আচ্ছা। অসুবিধা হয় না নাই? অসুবিধা তো হয়, কত দূর থেকে পানি নিগে আহা লাগে, অসুবিধা না। এই যে বাসের উপর দিয়ে আসলে রাস্তা নাই নাকি অন্য? না। রাস্তা নাই। ভয় লাগে না? ভয় লাগে না নাই? ভয় তো লাগে না, আইলে আমি মিনিট লাগবো 1 কোটি করে, আমি তো ডর খাই। কিমান সময় লাগে মানে কত সময় লাগে একটা কলের ভরার জন্য? মেলা টাইম লাগে। মেলা সময় লাগে। এগুলো পানি খেলে কি বেমার হয় না? ও বগে মারবো না, পচা পানি খাওয়া না ভাই খান লাগে। সরকার কোনো ব্যবস্থা করে নাই? আল্লাহ মতে জানে, এখন সরকার ব্যবস্থা করছে না করছে, এখন বাপের বাড়ি আইছি। আমার তো ইয়াত স্থানীয় যুৱক এগৰাকী গেছে, পনে তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা, ঠাইখনৰ নাম কি আছিলে? ঠাইখনৰ নাম দীপকাই দলবাৰী। দেখা গৈছে গাঁত খান্দি খান্দি পানী সংগ্ৰহ কৰি আছে, আচলতে কিয় এনেকুৱা কৰিব লাগিছে? ঘৰত চৰকাৰৰ পৰা কোনো বিধি ব্যৱস্থা নাই, আৰু ইয়াত বৰিং নহয়, আৰু বৰিং হ'লে মানে আইৰণ পানী ওলায়। সেইকাৰণে আমাৰ এই গাঁওখনৰ প্ৰতিজন মানুহে এই যে বালু খান্দি তাৰ পৰা পানী সংগ্ৰহ কৰে। দেখা গৈছে যাতায়াতৰ বাবে এখন এটা বাহৰ ওপৰতে খোজকাঢ়ি আহিছে বিপদসংকুলভাৱে। কি আছে, ৰাস্তা নাই নেকি ইয়াত? ইয়াত ৰাস্তাৰ বৰ অসুবিধা, ৰাস্তা ঘাট নাই। বিধায়ক MP কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই? যেতিয়া ইলেকশ্যন আহে তেতিয়া বিধায়কসকলৰ বিভিন্ন ধৰণৰ মানুহৰ অহা যোৱা হয়, আৰু তেতিয়া প্ৰতিশ্ৰুতি দিয়ে যে ভোট পোৱাৰ পিছত আমি দিম, ৰাস্তা দিম, খোৱা পানীৰ ব্যৱস্থা দিম, চৰকাৰৰ পৰা যিবোৰ আঁচনি আহে সেইবোৰ আমি এই গাঁওখনত দিম বা গাঁওখন উন্নতি কৰিম। কিন্তু আজিলৈকে ভোট পোৱাৰ পিছত কোনো MP MLA বা কোনো মানুহে আৰু ইয়াতে নাহে। চৰকাৰে যেতিয়া কোটি কোটি টকা খৰচ কৰি মানুহৰ ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰাৰ জল জীৱন মিছনৰ প্ৰকল্প স্থাপন কৰিছে, এইটো কথা অহা নাই নেকি? জল জীৱন মিছন এতিয়ালৈকে এই গাঁওখনত অহা নাই। এই গাঁওখন এতিয়াও বাদ পৰি আছে। দিছে, বহুত ঠাইত দিছে, আমি শুনছো বা আমি দেখি আছো, কিন্তু এই গাঁওখন ইমানেই পিছপৰা যে এই মানকাছাৰ সমষ্টিৰ পানকাটা যিবিৰ দীপকাই দলবাৰী গাঁওখন ইমানেই পিছপৰা
যে ইয়াত কোনো খোৱা পানীৰ ব্যৱস্থাও নাই, ৰাস্তা ঘাটৰ অসুবিধা। আমি চিকিৎসাৰ ক্ষেত্ৰত যদি কিবা জৰুৰীকালীন মানে অৱস্থা আহে তেন্তে কেনেদৰে মানুহক লৈ যাব লগা হয় হস্পিটেললৈ? এম্বুলেঞ্চ আহিব পাৰে নে নাই? এম্বুলেঞ্চটো আহিব নোৱাৰে ইয়াত। আমাৰ কাষত এখন মেঘালয় ৰাস্তা আছে, এই ৰাস্তাত যাব লাগে। যোৱাৰ পিছত তাৰ পৰা যদি আমি যাওঁ পানবাৰী হস্পিটেল বা তুৰা বা এই চাইডত যাব লাগে। কিন্তু এই গাঁওখনৰ পৰা যাওঁতে ৰোগীজনক পিঠিত কৰি বা কান্ধত কৰি লৈ যাব লাগে। এনে কিমান মানুহ আছে এই অঞ্চলত? 350-400 ঘৰ আছে। কি আহ্বান কৰিব চৰকাৰক? চৰকাৰৰ ওচৰত এটাই আহ্বান, এটাই অনুৰোধ কৰোঁ যে আমাৰ এই গাঁওখনত খোৱা পানীৰ ব্যৱস্থা আৰু ৰাস্তা ঘাট অতি জৰুৰী। সেইকাৰণে যে আমাৰ ৰাস্তা লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।